নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰনদীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৯৭ সংখ্যক বাৰ্ষিক শ্ৰী বিষ্ণু হোমযজ্ঞ, শিৱ পূজা, মা মনসা পূজা আৰু মা কালী পূজাত কালী পূজা শনি সৰু নদীৰ শ্ৰী বুঢ়াগোহাঁই থানৰ প্ৰাংগণত শনিবাৰে শতাধিক ভক্তৰ সমাগম হয়। ভক্তৰ মনৰ কামনা পূৰণাৰ্থে কালী পূজাখনত আগবঢ়োৱা ছাগলী, পাৰ, হাঁহ কোমোৰা বলি উচৰ্গা কৰা হয়। ৯৬ বছৰ পূৰ্বে পশ্চিম নলবাৰীৰ সৰু নদীত গাঁওখনৰ মহামাৰীয়ে দেখা দিছিল আৰু এক ৰাতিৰ ভিতৰত বহু সংখ্যক লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে গাঁওবাসীয়ে ৰাজহুৱাভাৱে কালী পূজা আৰু মা মনসা পূজা কৰাত গাঁওখনৰ পৰা মহামাৰী নোহোৱা হয়। তেতিয়াৰ পৰা বৰনদী গাঁৱৰ ৰাইজে ৰাজহুৱাভাৱে মা কালী আৰু মা মনসা পূজা কৰি আহিছে। শনিবাৰে পুৱা বিষ্ণু পূজা, শ্ৰী মনসা পূজা, শ্ৰী শিৱ পূজা, আয়তীসকলৰ নাম প্ৰসংগ, মনসা পূজাৰ বলিদান, মহাশান্তি আৰু নিৰ্মালী প্ৰদান, সমূহীয়া ভোগ বিতৰণ, ওজাপালি পৰিৱেশন, নিশা শ্ৰী কালী পূজা আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বাৰ্ষিক উৎসৱ মানে ইয়াত হোমযজ্ঞ আছে, বিষ্ণু হোম, মনসা পূজা আৰু ৰাতি কালী পূজা। যোৱাকালি আমাৰ ইয়াত হৈ গৈছে ইয়াত পূজাও হ'ব। গতিকে আমাৰ আজি মানে ভাল উৎসৱ আমাৰ ইয়াত আমাৰ চব গাঁৱত মানে যিমান যি জোৱাই আছে চব আমাৰ ইয়াত আজি লগ হয়। ৯৭ আমাৰ ইয়াত ধৰা দিব এই মন্দিৰ একদম মানে হেৰি আছে চৰকাৰৰ মানে নাই আমাৰ দুদিনীয়া কাৰ্যসূচী ইয়াত সত্যমন্দিতা হৈছে আৰু নাগাৰা নাম ৰামচৰণ আজি আছে আমাৰ বহুত ভাল এতিয়া আপোনাৰ ধৰক ২-৩ হাজাৰৰ ওপৰত হয়। বলিয়ে আমাৰ বহুত হৈছে। বলিটো ইয়াত আমাৰ ১২,০০০ ওপৰত। পূজাৰ আমাৰ ইয়াত মানৱ কৰিলে সকলোৱে ফল পায়। বিশেষকৈ আমাৰ বুঢ়া মাধৱৰ এটা বিৰাট এটা মাহিত্য আছে। আগতেতো ইয়াত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। কলেৰা বুলি কয় যে কলেৰা, সেই কলেৰা আৰু আমাৰ বুঢ়া মাধৱৰ নাম ক'লে আমি গাত বিৰাট শক্তি এটা পাওঁ। আমি তেওঁ আগতে ইয়াতে ভৰাই দি তেওঁ মানে কলেৰা খেতি দিছিল। তাৰমানে এতিয়াও সেই লৰু আমাৰ ইয়াত আছেই দুডাল লৰু আছে আমাৰ কণৰ আৰু ৰূপৰ বন্ধা লৰু আছে। সেই লৰু দুডালেদি ধৰাত তেওঁ মানে ঘূৰি একদম মানে বিৰাট মানে এটা চাউণ্ড দিয়ে। আৰু আমি জানাত ইয়াৰ পৰা আমাৰ সংযোগ আছে অগ্নি মাধৱটো আছেই, আৰু আমাৰ গতিকে এটা আমি কথা কৈ যাম। হৰি ওম কৌচি বিভাগমণি সংসং গদাং পংকদং চক্রং বিভ্রতং ইতিহাপসমতি সংস বিপার্শ্বদয়ং কৌটিরাঙ্গ হাড় কুণ্ডলধরং কস্তোদিত্যং পীতাম্বরং বিশ্বধরং ওম নমস্তে পদ্মে দেবী নমস্তে ভক্তবৎসলে মূর্খতাং হরমি দেবী প্রতিভাপতিকে গদ্য পদ্য মহিমানি তর্ক অবধরণিকং অনাদিতং গদং বিদ্যা দেবী মঙ্গলহান্তিকে হরি ওম ত্রিশূলহস্তায় ডুম্বরধরায় জ্ঞানপ্রদায় কর্পকুণ্ডধরেন্দ্রধারয় দারিদ্র্যদূরধারয় নমঃ শিবায়। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।